বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজিৰ দিনটোত ওলোৱা মুখ্য চাকৰিৰ খবৰসমূহ আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি এনে ধৰণৰ সদায় দিনে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলোবোৰ চৰকাৰী চাকৰিৰ খবৰবোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি ল'ব যদি আপোনালোকে মই যেতিয়া আপলোড কৰোঁ তেতিয়া আপোনালোকে নটিফিকেশ্যন সহায়ত চাব পাৰিব তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ এতিয়া আহিছোঁ মই মোবাইলৰ স্ক্ৰীনত আৰু ইয়াত আমি চাই যাম এটা কৈ আজিৰ দিনটোত ওলোৱা প্ৰতিটো জবৰ বিষয়ে ফাৰ্ষ্ট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ইন গুৱাহাটী চেলাৰী 10,000 to 17,000 প্লাছ ইনচেন্টিভ থাকিব এইটো দুদিন ধৰি কিনে আপডেটটো আহি আছে যদি আপোনালোকে এজ এ মাৰ্কেটিং এক্সিকিউটিভ কৰিব বিচাৰে তেতিয়াহ'লে এইটো এটা ভাল অপৰচুনিটি হয় এইটো আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে যদি গুৱাহাটীত থাকে তেতিয়াহ'লে এইটো এটা ভাল অপৰচুনিটি হয় নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড টিচাৰ্ছ ইংলিছ সায়েন্স ফৰ ইংলিছ মিডিয়াম স্কুল নিয়াৰ বৰপেটা চেলাৰী 13,000 নিগোচিয়েবল হ'ব বুলি কৈছে যদি আপোনালোকে বৰপেটাৰ হয় আৰু টিচাৰ এজ এ টিচাৰ আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে এইটো কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি ল'ব তাৰপিছত ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব চেলাৰী 13,000 পাৰ মান্থ দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে নেক্সট জবটো এইটো এটা ৰিচেপশ্যনিষ্ট জব হয় GST সুবিধা কেন্দ্ৰত মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ফোন নম্বৰত এবাৰ ফোন কৰিব আৰু এবাৰ কনফাৰ্ম কৰি ল'ব আপোনালোকৰ কনচালটেন্সি হয় বা নহয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে লগত যদি আপোনালোকে কিবা ট্ৰেইনিং কৰিব বিচাৰে ফ্ৰী ট্ৰেইনিং এইটো এটা ভাল এটা মই এড পাইছোঁ ইয়াৰ আগতো মই আপোনালোকক জনাইছিলোঁ ফ্ৰী ট্ৰেইনিং কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং AC প্লাম্বাৰ জোৰত গুৱাহাটীত অৱস্থিত যদি আপোনালোকে এই ফ্ৰী ট্ৰেইনিংটো কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে এবাৰ কণ্টেক্ট কৰিব পাৰে আৰু সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে ট্ৰেইনিং ল'ব পাৰে নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড সেলছ এণ্ড মাৰ্কেটিং মেনেজাৰ উইথ মিনিমাম 5 years or more in real estate kindly mail CVs at this email ID অৰ্থাৎ সেলছ আৰু মাৰ্কেটিং মেনেজাৰ দৰকাৰ হৈছে মিনিমাম 5 years এক্সপিৰিয়েন্স বিচৰা হৈছে আৰু তাতকৈ বেছি হ'লেও একো নাই ইন ৰিয়েল ইষ্টেট যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডি নিজৰ CVখন সেন্ড কৰি দিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড এক্সপিৰিয়েন্স চিভিল BE BTech প্ৰিফাৰেবলি MES এক্সপিৰিয়েন্স ফৰ যোৰহাট এয়াৰফ'ৰ্চ প্ৰজেক্ট এজন চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে BE বা BTech কৰা আৰু যোৰহাট এয়াৰফ'ৰ্চ প্ৰজেক্টৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডি নিজৰ CVখন সেন্ড কৰি দিব আৰু কিবা যদি জানিবলৈ থাকে ফোন নম্বৰ দিয়া আছে আপোনালোকে ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব পাৰিব যদি আপোনালোকে যোৰহাটৰে হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা অপৰচুনিটি হয় তাতে থাকি কিনে আপোনালোকে এই কামটো কৰিব পাৰিব নেক্সট জবটো হৈছে প্ৰজেক্ট এছ'চিয়েট ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্ট is looking for a research head the aspiring candidates must have the following skills preparation of project report with proper research methodological approach good computer knowledge salary is negotiable in sync with his or experience and expertise retired person with computer knowledge and ability to travel may also apply salary will be 35,000 above candidate must submit their CV by 15 April 2021 at this email ID or WhatsApp number dia ase those are already apply need not apply again for more information visit this website ora jodi etu yar agoto moi disilo apnalok jodi agote etu apply korise tetiale etu ako dubar ko apply korব nalage jihokole apply kora nai তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু কিবা যদি জানিব লগা থাকে এটো ওয়েবসাইট দিয়া আছে ওয়েবসাইটত গৈ আপোনালোকে সকলোবোৰ ডিটেইলছ জানি ল'ব এডভাৰটাইজমেণ্টটো ইয়াত প্ৰপাৰলি দিয়া হোৱা নাই নৰ্থ ইষ্টৰ কাৰণে দৰকাৰ হৈছে আৰু ইয়াত যিবোৰ ফলোইং স্কিল দৰকাৰ হৈছে দিয়া আছে কি কি স্কিল থাকিব লাগিব আপোনালোকৰ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে নেক্সট হৈছে অৰুণোদয় হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ লোকেটেড এট বকো কামৰূপ ৰিকোয়াৰ্ড ফাৰ্মাচী এছিষ্টেণ্ট ফ্ৰণ্ট অফিচ এক্সিকিউটিভ কেণ্ডিডেট may send their CV at this email ID experienced candidate will be preferred salary based in industry phone number dia ase jodi apnaloke etu
এটা ডায়েগনষ্টিক চেণ্টাৰ হয় অৰুণোদয় হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ বকত অৱস্থিত। যদি আপোনালোকে এইটো জব কৰিব বিচাৰে ফাৰ্মাচী এছিষ্টেণ্টৰ যদি আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে আৰু ফ্ৰণ্ট অফিচৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰে। বহুতে কমেণ্ট কৰি থাকে ফ্ৰণ্ট এক্সিকিউটিভৰ কাৰণে বেক অফিচৰ কাৰণে। যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব আৰু এক্সপিৰিয়েঞ্চ থকাসকলক প্ৰিফাৰ কৰা হ'ব আৰু ভাল চেলাৰী প্ৰভাইড কৰা হ'ব আপোনালোকক। যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে লক্ষ্মীনগৰ মণ্টেছৰী স্কুল আছামিজ মিডিয়াম ইনভাইটেড এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ টু টিচ মেথছ আপ টু ক্লাছ 10। টিচাৰ দৰকাৰ হৈছে, আছামিজ মিডিয়াম স্কুল হয়, মেথছ টিচাৰৰ কাৰণে আপ টু ক্লাছ 10লৈকে আপোনালোকে কৰিব লাগিব ক্লাছ। প্ৰিফাৰেঞ্চ দিয়া হ'ব তেওঁলোকক যিসকলৰ এক্সপিৰিয়েঞ্চ আছে, গুৱাহাটী লোকেলিটি হ'ব লাগিব। Selected candidate will be entitled for the consolidated salary to be fixed by negotiation plus ESI benefit। আপোনালোকে ESI বেনিফিটো পাব। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 10 দিনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। দ্য ছেক্ৰেটাৰী মেনেজিং কমিটি লক্ষ্মীনগৰ মণ্টেছৰী স্কুল জয়ন্ত হাজৰিকা পথ লক্ষ্মীনগৰ গুৱাহাটী। অৰ্থাৎ এইটো এড্ৰেছত আপোনালোকে গৈ সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ আগতে ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত ফোন কৰিব, কিবা জানিব লগা থাকিলে আপোনালোকে জানি তাৰপিছতে এপ্লাই কৰিব। চ' গাইজ আজিৰ দিনটোত ইমানেই আছিলে মুখ্য জবসমূহ, আৰু বহুতো আছিলে কিন্তু সেইবিলাক কনচালটেঞ্চি আছিলে, সেইবোৰ আপোনালোকক নক'লোঁ। তাৰপিছতে আপোনালোকক এইটো এপৰ বিষয়ে মই আগতেও জনাইছোঁ, যোৱাকালি ভিডিঅ'টো জনাইছোঁ। যদি এইটো এপৰ পৰা আপোনালোকে জব কৰিব বিচাৰে বা চাব বিচাৰে তেতিয়াহ'লে মই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ ভিডিঅ'টোৰ লিংকছ দি দিম, ভালদৰে চাই ল'ব তাত কেনেদৰে এইটো এপ ইউজ কৰিব লাগিব। ইয়াত ভালেখিনি জব ওলাই থাকে। গুৱাহাটী লোকেশ্যনত যদি চিলেক্ট কৰি লয় ইয়াত ফিল্ড চেলছ অফিচাৰ, চিনিয়ৰ একাউণ্টেণ্ট, বেক অফিচ কৰ্ডিনেটৰ, মাৰ্কেটিং, ফিল্ড এক্সিকিউটিভ বহুতখিনি পাব। মুঠৰ ওপৰত আপোনালোকে যিটো এৰিয়াত আছে সেইটো এৰিয়াৰ জব বিচাৰিব হ'লে ওপৰৰ লোকেশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ লোকেশ্যনটো ইয়াত চেঞ্জ কৰি ল'ব। তাৰপিছত আপোনালোকে চাব যে আপোনালোকৰ লোকেশ্যনত বা আপোনালোকৰ এৰিয়াত কি কি জব ওলাই আছে। গতিকে ইয়াৰ পৰাও আপোনালোকে বহুতখিনি জব পাব পাৰে। মই বহুত কেইজন কেণ্ডিডেটে এইটো এপৰ পৰা জব বিচাৰি পাইছে, তেওঁলোকে বৰ্তমান কৰি আছে। গতিকে আশা কৰোঁ আপোনালোকে ইয়াৰ পৰাও কিছু উপকৃত হ'ব বুলি। আজিৰ ভিডিঅ'টো ইমানটোতে আছিলে, আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰিব। বৰ বিশেষ জব নিউজ নাই যদিও যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত